হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসমবাসীৰ আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বেলেগ হ'ব গৈ আছে, কাৰণ মই গৈ আছোঁ আজি গাৰো পাহাৰ, মানে বৰপানী বাগানৰ গাৰো পাহাৰত শিৱ মন্দিৰৰ লগত হনুমান মন্দিৰ নিৰ্মাণ কাৰ্য চলি আছে। যিহেতু 3 দিনমান পাছত শিৱৰাত্ৰি, তো আয়োজনো চলি আছে আৰু মোৰ ওপৰতো কিছু দায়িত্ব আহিছে, তো সেয়েহে গৈ আছোঁ। তো যাবলৈ ওলাই পৰিছোঁ আৰু বিপ্লৱ দাও আহি পাইছে ৰাতিপুৱা ভাগতে। তো বিপ্লৱ দা মানে বিভিন্ন সমিতিৰ লগত আৰু দায়িত্বটো আছে, তো কিছু দায়িত্ব কৈছোঁ মোৰ ওপৰতো আহিছে, তো দাদা গৈ আছে লগত আৰু তাত গৈ বাকীখিনি গম পাই যাম। আৰু তাতে তো পূৰা কাম চাম চলি আছে না, মই বহুত দিন হৈছে মানে যোৱাই নাই, মানে একো গমেই পোৱা নাই কেনেকুৱা কি হৈ আছে। তো গৈ আছোঁ এতিয়া, বাকী তাত গ'লে চব গম পাই যাম। তো বন্ধুসকল আহি পালোঁ গাৰো পাহাৰৰ ওচৰত, এইটো চাইডে আছে। আৰু প্ৰথমতে আপোনাক কৈ দিছোঁ যে এইটো চাইডেদি মানে গাড়ী উঠিব পৰা অলপ ব্যৱস্থা কৰি দিয়া হৈছে, ৰাস্তা বনাই দিয়া হৈছে নতুনকৈ। আৰু মই একচুৱেলি বহুত দিন পাছত আহিছোঁ, মই লাষ্ট মই ৰাম মন্দিৰৰ যেতিয়া ভিডিঅ' বনাইছিলোঁ, যোনদিনাখন প্ৰতিষ্ঠা দিব, সেইদিনাখন আমি ইয়াত আহিছিলোঁ আৰু বিপ্লৱ দাও আছিলে। তো আজি অলপ আহিয়ে মানে অলপ বেলেগ ধৰণৰ কিবা দৃশ্য এটা দেখা পাইছোঁ, কিন্তু খুব ব্যস্ত মই আহিব পৰা নাই। তো এইটো চাইডে ৰাস্তা আমি গাড়ী উঠাব পাৰিম নেকি এতিয়া? নিশ্চিতভাৱে। হয় নেকি? আমাৰ 2 ভক্তপ্ৰাণ ৰাইজৰ ফালৰ পৰা 2 সদায় ব্যক্তিয়ে মটৰচাইকেল লৈ উঠাইছে। যোৱাকালি আমি আগন্তুক প্ৰথম বাৰ্ষিক আঞ্চলিক বৃত্তিজী মহাশিৱৰাত্ৰি উদযাপন কৰিম। সেই শিৱৰাত্ৰি উপলক্ষে যোৱাকালি আমাৰ এটা ৰাজহুৱা বৈঠক আছিলে। উক্ত মিটিঙত আমাৰ কিছু সদায় ব্যক্তি মটৰচাইকেল উঠোৱা আমাৰ পৰিলক্ষিত হৈছে। তো আগন্তুক দিনত ৰাস্তাটো আৰু ধুনীয়াকৈ এটা পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। এইকেইদিনতে আমি JCB দি ৰাস্তাটো নিৰ্মাণ কৰিছোঁ। 4 হুইলাৰ মই বোধ কৰোঁ 4 হুইলাৰ খুব কমফৰ্টেবল উঠিব, তাত কোনো সন্দেহ নাই। আৰু অলপ কাম বাকী আছে, কাম মাত্ৰ আমি 3 মাহ হৈছেহে আমাক ৰাইজে সমজাই দিয়া। 3 মাহৰ ভিতৰত যিখিনি পাৰিছোঁ প্ৰয়াস কৰিছোঁ। তো আমি আমাৰ ৰাজু ব্লগছ ইউটিউবৰ মাধ্যমেদি ওপৰৰ পৰিৱেশখিনি দেখুৱাম আপোনালোকক। তো আমি এতিয়া যাম ওপৰত। আৰু এই মানে এই 2-3 মাহত মানে গাৰো পাহাৰত যোনটো দৃশ্য মানে সলনি হৈছে, চেঞ্জ হৈছে, তো মই কৈ বুজাব নোৱাৰোঁ। তো ওপৰত গ'লে আপোনালোকে গোটেইখিনি গম পাব। আৰু এটা কাম কৰোঁ নেকি, সেইটো চাইডে ৰুটটো দেখাই দিওঁ নেকি? মানে এইটো চাইডে ধৰক গাড়ী হওক, মানে ইমান যদিও সঠিক নহয় হ'লেও কিছুমান গাড়ী মানে উঠি যাব ওপৰত, বস্তু বাহিনী যেনে ট্ৰেক্টৰ প্ৰয়োজন আছে, মানে যিহেতু পূজা। বিশেষকৈ ইয়াত উল্লেখযোগ্য কথাটো হ'ল যে আজি আমাৰ ইউটিউবাৰ ৰাজু ব্লগছে যিটো পৰিৱেশ দেখুৱাবলৈ আপোনালোক গৈ আছে, আৰু লগতে তেওঁ নিজে শ্ৰমদান কৰিবলৈ আজি আহিছে। মানে আমাৰ যিটো মানে শিৱলিংগ আমি প্ৰাণ প্ৰতিষ্ঠা কৰিম, আৰু এইটো মোৰ সৌভাগ্য যে মই ইয়াত শ্ৰমদান কৰিব মানে সুযোগ এটা পাইছোঁ। তো মই বহুত উৎসুক। হয়, আগন্তুক শিৱৰাত্ৰিৰ কাৰণে যিটো আমাৰ শিৱলিংগ প্ৰাণ প্ৰতিষ্ঠা কৰিম, আমাৰ সুদূৰ কামপুৰৰ সদাশয় ব্যক্তি এজনে শিৱলিংগটো দান কৰি আছে। হয় নেকি? তেখেতৰ নামটো ক'ব নেকি? মই তেখেতৰ নামটো পাহৰি গ'লোঁ, আমাৰ সম্পাদকে নামটো জানে। পিছত বাৰু পিছত জানিব লাগিছিল, পিছত এই বিষয়ে মই ধুনীয়াকৈ বাৰু কৈ দিম, নামটো মই কৈ দিম তেওঁ। তো এই তেখেতে যিটো শিৱলিংগ দিব, সেই শিৱলিংগৰ বেদীটো বনাব লাগে। তো বেদীটো বনোৱাৰ কাৰণে আমাৰ এজন ৰাজমিস্ত্ৰীৰ প্ৰয়োজন। তো আমাৰ ৰাজু ব্লগছ এজন খুব ভাল উন্নত মানৰ ৰাজমিস্ত্ৰী হয়। ধন্যবাদ। তেখেতক মই মানে আহ্বান কৰিছোঁ যে তোমাৰ জৰিয়তে আমাৰ এই বেদীটো নিৰ্মাণ হওক। সেয়েহে আমি ৰাতিপুৱা ভগত আহিলোঁ, আৰু আমাৰ স্বপন দা আৰু প্ৰদীপ দা আহি আছে। আহি পেলাই মানে আমি বহি পেলাই জোখ মাপটো ল'ম যে বেদীটোৰ আমাৰ হাইট কিমান, গোলাই কিমান, সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ বেদীটো হ'ব। আৰু বেদীটোৰ আমি বনাম ৰাজহুৱা অৰ্থৰে, ৰাজহুৱা পুঁজিৰে। আৰু বাকী যিটো ওপৰৰ টাইলছটো সেই ব্যক্তিজনে মানে ডনেশ্যন কৰি দান দিব। হয় হয় হয়, কৈছে মই টাইলছ, মই বেদীটোৰ বনোৱাৰ পিছত টাইলছটো মই লগাই দিম। তেওঁ নিজেও আহিব, পৰিদৰ্শন কৰিব। তো তাৰ উপৰিও আমি 3 মাহৰ ভিতৰত কি কৰিছোঁ এইটো ৰাজু ব্লগছে আপোনালোকক অলপ উপস্থাপন কৰিব। আজি সেইখিনি অলপ আপোনালোকক দেখাম। আৰু প্ৰথমতে দেখাই দিছোঁ যে এইটো চাইডে মানে খোজকাঢ়ি যি যোৱা ৰাস্তা ওপৰলৈ উঠা, তো ইয়াত অলপ খটখটি বনাই দিয়া হৈছে, আৰু এনেদৰে ছাইডত বাঁহ বান্ধি দিয়া হৈছে। আগত যি পৰিৱেশ আছিলে, মানে আগততো আপোনালোকে বহুত আগতো মই ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ চেনেলত এইটো চাৰ্চ কৰিলেও পাব। আমাৰ গাৰো পাহাৰৰ পৰা মই আগতো ভিডিঅ' বনাইছোঁ। তো তেতিয়া মানে এইবিলাকত পূৰা জংঘল হৈ আছিলে, পূৰা জংঘল হৈছে, এইবিলাক মানে ওপৰত উঠিব পৰা তেনেকুৱা ব্যৱস্থা নাছিলে। আৰু এতিয়া ধুনীয়াকৈ এইটো মানে খটখটি বনাই দিয়া হৈছে, তো ওপৰলৈ যোৱা। আৰু ওপৰততো গৈ আছোঁ, আৰু ওপৰত গৈ আপোনালোকক বাকীখিনি ধুনীয়াকৈ দেখাম। তো বন্ধুসকল উঠি আহিলোঁ ওপৰলৈ, আৰু উঠি আহি মই অলপ মানে কিবা পৰিৱৰ্তন এটা দৃশ্য, মানে আগত মই আহিছিলোঁ কেনেকুৱা আছিলে আৰু এতিয়া আহিছোঁ কেনেকুৱা হৈছে, তো সেইখিনিও আপোনালোকে এতিয়া ধুনীয়াকৈ দেখাম। আৰু প্ৰথমতে কৈ দিছোঁ আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, তো আপোনালোকে বেয়া নাপাব। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, তো প্লিজ এটা লাইক কৰি দিয়ক। প্ৰথমত মই আপোনালোকক আমাৰ গাৰো পাহাৰ বটগছ, আৰু এইটো চাইডে আছিলে শিৱ মন্দিৰ, শিৱলিংগ আছে। তো প্ৰথমত সেইটো আপোনালোকৰ ওচৰৰ পৰা এবাৰ দৰ্শন কৰাম। আৰু যিহেতু ইয়াতে চেণ্ডেলযোৰ খুলি লৈছোঁ, তো এইটো চাইডে গাৰো পাহাৰৰ বটগছ আৰু আছে শিৱলিংগ। তো ইয়াতে ধুনীয়াকৈ মানে নতুনকৈ শিৱলিংগ স্থাপন কৰা হ'ব।
তো ইয়াত অলপ কাম আছে আৰু সেই কামখিনিৰ কাৰণে মোক মাতা হৈছে যিহেতু মই আপোনালোক গম পাই মই ৰাজমিস্ত্ৰী কাম কৰোঁ মানে টাইলছৰ কামো কৰোঁ তো ইয়াত মানে টাইলছ লগাব লাগিব আৰু পূজাৰ মাত্ৰ মাজত 3 দিনমান বাকী আছে তো আজিৰ পৰা মানে কাম আৰম্ভ হ'ব তো সেইখিনি গোটেইখিনি আপোনালোকক দেখুৱাম তো এইটো চাইডে শিৱ মন্দিৰ হ'ব এইটো চাইডে শিৱ মন্দিৰ হ'ব আৰু ইয়াত নামঘৰ এইটো হনুমানজীৰ মন্দিৰ এইটো চাইড আছে না তো এইটো চাইডে হনুমানজীৰ মন্দিৰ হ'ব শ্ৰী শ্ৰী ভোলানাথৰ মন্দিৰ হ'ব ইয়াত তো সেই মন্দিৰটো আমি গোটেইখিনি মানে বৰ্তমান আমি বাঁহ বেতেৰে বনাইছোঁ আৰু ইয়াৰ যিজন মানে কাৰিকৰ আমাৰ গৌৰাদা উত্তৰ আমেৰিৰ হয় খুব ধুনীয়া ফেঞ্চি কাম জানে খুব আন্তৰিকতাৰে তেওঁ কাম কৰিছে গৌৰাদাৰ লগত সহযোগী প্ৰদীপ এই দুজনে মিলি গোটেইখিনি কাম কৰিছে তৃতীয় কোনো ব্যক্তি নাই মন্দিৰটো দেখিবলৈ বহুত ধুনীয়া হৈছে বাঁহেৰে বনাইছে যদি আপোনালোকে এবাৰ চাওক কিমান ধুনীয়াকৈ বনাইছে চাওক পুৰা ৰং চং কৰি বৰ্তমান অস্থায়ীভাৱে আমাৰ ইয়াতে থাকিব শিৱ মন্দিৰ পিছলৈতো আৰু ইয়াত মন্দিৰ নিৰ্মাণ কৰা হ'ব নিশ্চয় আমাৰ সপোন যাতে আমি অনাগত দিনত অট্টালিকা নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু আগন্তুক দিনত আমি এই অঞ্চলটো কেনেকৈ জাকত জিলিকা হয় আৰু আমি ট্ৰাষ্টত চেষ্টা কৰিম ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ট্ৰাষ্টত যদি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ তো নিশ্চয় চৰকাৰী ফাণ্ডৰ পৰা সুবিধা আমি ডাঙৰ ডাঙৰ এমাউণ্ট আহিব তো তেতিয়া আমি অট্টালিকা নিৰ্মাণ কৰিব পাৰিম সদ্যহতে আমি প্ৰাক প্ৰাথমিক পৰ্যায়ত আমি মানে বাঁহ বেতেৰে নিৰ্মাণ কৰি পেলাই কমচে কম আমি শুভ আৰম্ভণিতে এইবাৰ প্ৰথম বাৰ্ষিক আমি শিৱৰাত্ৰিটো পালন কৰিম আগন্তুক দিনত প্ৰথম বাৰ্ষিক আমি হনুমান জয়ন্তীটো পালন কৰিম বুলি আমি ভাবিছোঁ যদি হনুমানজী আমাক কৃপা কৰে আৰু বহুত সপোন আছে আমাৰ যদি আমাক শক্তি দিয়ে গুৰুজনাই তো আমি মন্দিৰটোৰ নিৰ্মাণৰ নিমিত্তে আমি হয়তো ইয়াতে এটা পৰ্যটকস্থলীও বনাম বুলি ভাবিছোঁ বিভিন্ন দূৰ দূৰান্তৰ পৰ্যটকসকলে আহি ইয়াত পৰিদৰ্শন কৰিব তাৰ পৰা কিছু আমি ইনকামৰ উৎস পাম এই পইচা দি আমি মন্দিৰটো পৰিচালনা কৰিব পাৰোঁ তেনেধৰণৰ কিছু কিছু সপোন আমাৰ ৰাইজৰ আছে তো আমি আগন্তুক দিনত প্ৰয়াস কৰিম এই সপোনবোৰ আমি ৰূপায়ণ কৰিবৰ কাৰণে আৰু সেইকাৰণে সকলো সহায় সহযোগিতা আমাক লাগিব ৰাজু ব্লগছৰ ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যিসকলে ৰাজু ব্লগছৰ ফলোৱাৰ্ছ আছে অহা বিশেষকৈ যিসকলে এতিয়ালৈকে শুনিছে আপোনালোকে যে ঐতিহ্যমণ্ডিত গাৰো পাহাৰ বহুত পুৰাতন হয়তো আপোনালোকে বৰ্তমানৰ পৰিৱেশটো আপোনালোকে ইয়াত আহি নিজে আপোনালোকে সাক্ষাৎ বা পৰিদৰ্শন কৰা নাই তো আমি অহা শিৱৰাত্ৰিত আমি সকলোকে আমি অভিনয় নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ এই ৰাজু ব্লগছৰ জৰিয়তে আপোনালোকে মহাশিৱৰাত্ৰিত সকলোৱে আহি ইয়াত আমাৰ মন্দিৰটো পৰিদৰ্শন কৰি যাব লগতে প্ৰসাদ ল'ব আৰু আপোনালোকৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ মই ওপৰৰ পৰা এবাৰ দেখাই দিছোঁ মানে ইমান ধুনীয়া এটা ভিউ গাৰো পাহাৰৰ ওপৰৰ পৰা আপোনালোকৰ তলফালে চালে বৰপানী বাগানৰ যি এটা দূৰ দূৰণিকৈ পাহাৰ ভৈয়াম আৰু চাহ বাগিচাৰ ইমান ধুনীয়া এটা লোকেশ্যন ইয়াত তো আৰু ভাবিছোঁ পিছলৈ ইয়াত খুব ধুনীয়া মানে পৰ্যটক আহি যাতে ইয়াত অলপ সময় টাইম স্পেণ্ড কৰিব পাৰে এনেকুৱা সুবিধা ইয়াত হ'ব পাৰ্ক নিচিনা হ'ব তো খুব ধুনীয়া হ'ব আৰু এতিয়া বাকী কামখিনিও আৰম্ভ হ'ব তো কেনেকৈ কি কাম হ'ব সেইখিনি বিপ্লৱদাৰ পৰা অলপ বুজি ল'ম যিহেতু মোক দায়িত্ব দিছে শিৱলিংগ স্থাপন কৰাৰ যি ইয়াত বেদী আৰু সেইখিনি মই বনাব লাগিব তো সেই কামখিনি মই এতিয়া বুজি লওঁ বাকী আপোনাক ইয়াত যি নিৰ্মাণ হ'ব সেইখিনিও দেখাই থাকিম তো ভিডিঅ'টো দীঘল হ'ব চাই থাকিব Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. তো বন্ধুসকল সন্ধিয়া হ'ল আৰু মাজত মই আপোনাক দেখুৱালোঁ যে আমাৰ কি কাম চলিলে আজি ইয়াত আৰু অলপ ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ ফাইনেলি যেহেতু এন্ধাৰো হ'ব ধৰিলে তো ভাবিছোঁ ভিডিঅ'টো মানে সমাপ্ত কৰিম তো দেখাই দিছোঁ আপোনালোকক ইয়াৰ বেদী কামৰ কিছু ইমানখিনি আগবাঢ়িলে আৰু এইটো চাইডে অলপ পাছে এইখিনি মছলা বনাই থকা হৈছে তো এইখিনি দি দিলে আমাৰ বেদীটো ফাইনেলি হৈ যাব তো তাৰপিছত আমাৰ যি শিৱলিংগ সেই লিংগ ইয়াত বহোৱা হ'ব তো লিংগটো অনা হ'ব কামপুৰৰ পৰা কোনোবা এজনে দান কৰিছে তো তেখেতৰ বিষয়ে অলপ জানিব বিচাৰিম আৰু মোৰ লগত আছে নিৰ্মাণ কমিটিৰ সম্পাদক প্ৰদীপ খুৰা তো খুৰা এই আমাৰ এই যে শিৱলিংগ দান কৰিব তেখেতৰ নামটো ক'ব নেকি হয় তেখেত আমাৰ কামপুৰৰ চন্দন মণ্ডল খুব ভাল শিৱ ভক্ত হয় তেখেতে নিজে ইচ্ছাকৃতভাৱে ব্যক্তিগতভাৱে কিবা লাভালাভ হৈছে আৰু এই অনুষ্ঠানটোৰ প্ৰতি তেখেতৰ কিবা এনেকুৱা এটা আন্তৰিকতা আৰু শ্ৰদ্ধা আছে যাৰ কাৰণে তেখেতে আমাৰ এই অহা যি আমি 8 তাৰিখে মানে শিৱ চতুৰ্দশী ইয়াত আমি উদযাপন কৰিম তেখেতে মনস্থ কৰিছে যে আমাৰ ইয়াত যি শিৱলিংগ আমি স্থাপন কৰিম সেই শিৱলিংগ অহা বৃহস্পতিবাৰে তেখেতে ঘৰত ৰেডি কৰি আছে অহা বৃহস্পতিবাৰে লৈ আহিব আৰু আমাৰ ৰাজুৱে ইয়াত
প্ৰতিষ্ঠাৰ কামখিনি তেওঁ কৰি আছে আজি নিৰ্মাণ কাম তেওঁ চলাই আছে আৰু বাকী আমাৰ যিসকল ভক্তবিন্দু আছে তেখেতসকল আমাৰ মোৰ লগতে আছে আমাৰ সুজিত দা আমাৰ স্বপন দেৱ তেখেত এই অলপ আগত ঘৰলৈ গ'ল আহিব আকৌ তো এইসকল মানুহ ধৰক আৰু লগত আমাৰ বহুত আছে আমাৰ বিপ্লৱ আছে বিপ্লৱ ৰয় এওঁলোকৰ সহযোগিতাত সকলোৱে আন্তৰিকতাৰে কামখিনি কৰি আছে বাকী ঈশ্বৰৰ কামখিনি ঈশ্বৰে চলাই লৈ গৈ থাকিব আমি মাত্ৰ উপলক্ষই আৰু এই অনুষ্ঠানটো অহা 8 তাৰিখে আমি মনস্থ কৰিছোঁ গতিকে আপোনালোকৰ সকলোকে অঞ্চলৰ সমূহ ৰাইজক আমি কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহি পেলাই এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ সকলোৱে আহি পেলাই ইয়াত এবাৰ পদাৰ্পণ কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ খুৰা আৰু আমাৰ খুৰাও আছে হয় এই থানখন মানে ঐতিহাসিক বুলি কৈ এটা ইতিহাস আছে আমি এসময়ত মই নগাঁৱত পঢ়ি থাকোঁতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মানে ইয়াৰ বিষয়ে পঢ়িছিলোঁ সেই সময়ৰ পৰা মানুহে পূজা অৰ্চনা কৰে আৰু এটা প্ৰাচীন ঐতিহাসিক মন্দিৰ যিহেতু এইটো মানে নতুনকৈ অলপ ৰং তুলিকাৰে ঘঁহি ৰং ৰূপ দিয়া হৈছে আৰু তো ময়ো সকলোকে এই চেগতে মানে অহা 8 তাৰিখৰ যিটো মহাশিৱৰাত্ৰি আছে আমি প্ৰথম বাৰ্ষিক আঞ্চলিক ভিত্তিক উদযাপন কৰিম তো সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ খুৰা তো আজি এইখিনি আপোনালোকক দেখুৱালোঁ যে আমাৰ গাৰো পাহাৰত এই শিৱলিংগৰ নিৰ্মাণ কাৰ্য তো ইমানখিনিলৈকে আগবাঢ়িছে আৰু বাকীখিনি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম তো বন্ধুসকল মাজত এটা দিন পাৰ হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'ৰ শেষত দেখিছিলে সন্ধিয়া হৈ গৈছে আৰু আমাৰ কাম কিছু ইমানখিনি হৈছিলে মানে আমাৰ শিৱ যি লিংগ সেই লিংগ আহি পোৱা নাছিলে তো আমি স্থাপনো কৰিব নোৱাৰিলোঁ ৰাতি হৈ গ'ল তো ফাইনেলি আজি আহিছে মানে অহাকালি পূজা তো আজি আহিছে তো তলত আছে আৰু আমি তলৰ পৰা ওপৰলৈ আনিম তো বলক তলত গৈ আপোনালোকক দেখাই আছোঁ তো বন্ধুসকল ফাইনেলি আমাৰ শিৱলিংগ আহি পালে আৰু মই আপোনালোকক দেখাই দিছোঁ এইটো চাই গাড়ীত আছে তো আমি এতিয়া ওপৰলৈ লৈ যাম আৰু কামপুৰৰ পৰা আহিছে ইয়াত চন্দন দা তো এখেতে চিনাকি কৰাইছোঁ এখেতে দান কৰিছে তো নমস্কাৰ আৰু আপুনি যি শিৱলিংগ আমাৰ ইয়াত দান কৰিলে তো আপোনাৰ উদ্দেশ্য বা মনোভাৱটো কওক জগতৰ মংগল হওক সেইটোৱে কামনা কৰোঁ চবৰ মংগল হওক পৃথিৱীৰ চবৰে মংগল হওক সেইটোৱে কামনা কৰোঁ চবেই একত্ৰিত হৈ পেলাই আমি থাকোঁ সেইটোৱে আমি ভাবোঁ বাবা মানে মোৰ ভাগ্য মোৰ গোটেই পৰিয়ালখনৰ ভাগ্য যে বাবাক মই এনেকুৱা কৰি দিব পাৰিছোঁ আৰু বাবাই এইটো মানে কৰি দিছে তাৰ লগত আমাৰ দুজন সতীৰ্থ দাদা আছে আমাৰ কমিটিখনৰ গোটেই ৰাইজখন গোটেইখিনিৰ প্ৰেৰণা লৈ পেলাই মই এইখিনি আগবাঢ়ি ইমানখিনি লোকে আহি পাইছোঁ সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা খুব ভাল আৰু লগত কোন কোন আহিছে মোৰ দাদা ভাইটি মোৰ বাইদেউ মোৰ ল'ৰা মোৰ ভাগিন তো লগত সকলো আহিছে আৰু আপোনালোকক দেখুৱালোঁ আৰু আমি শিৱলিংগ আমি ওপৰত লৈ যাম আৰু তাত গৈ আমি স্থাপন কৰিম তো চাই থাকিম তো বন্ধুসকল ফাইনেলি আমাৰ কাম আজি ইমানলৈকে হ'ল মানে আজি আমাৰ বাবাক ইয়াত আমি স্থাপন কৰিলোঁ মহাদেৱক আমি ইয়াত স্থাপন কৰিলোঁ আৰু লগতে ইয়াত অলপ প্লাষ্টাৰ কৰি দিছোঁ কিন্তু দুদিন কৰিলোঁ আৰু ইমানখিনি কাম হৈছে তো অলপ কাম বাকী আছে এতিয়াও তো এইটো চাইডে অলপ টাইলছ ৰাখি থোৱা হৈছে তো টাইলছৰ কাম অলপ বাকী আছে তো যিহেতু ইয়াত মানে কি লাইনৰ অলপ অসুবিধা তো আৰু কালি পূজা তো সময় একেবাৰে কম হাতত সেই আজি বহোৱা নহ'ল তো টাইলছখিনি আমি পিছত পূজা শেষ হোৱাৰ পিছত এদিন টাইলছখিনি বহাম তো যিহেতু কালি শিৱৰাত্ৰি তো সকলোৱে আহিব আৰু আহি ইয়াত সহায় সহযোগিতা আগবঢ়াব যিহেতু প্ৰথম বাৰ্ষিক তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হয় ধন্যবাদ